বিশ্বনাথৰ বালিপুখুৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰিল কেইবাজনো লোকৰ। উল্লেখ্য যে আজি বিয়লি বিশ্বনাথৰ বালিপুখুৰীৰ বুলবুল চাহ বাগিচাৰ সন্মুখত তথা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। লখিমপুৰ দিশৰ পৰা বিশ্বনাথৰ দিশে আহি থকা এখন 11-0 ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমতে ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। তাৰ পিছতে উক্ত ৰাজপথেৰে লখিমপুৰ দিশে গৈ থকা এখন ইনোভা গাড়ীত তীব্ৰ জোৰে খুন্দা মাৰে আৰু তাৰ পিছতে পথত থকা NHIDCLৰ ফলকত খুন্দা মাৰে ট্ৰাকখনে। এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনৰ অৱস্থা দেখিলেই যিকোনো লোকে ধাৰণা কৰিব পাৰিব যে এই ভয়ংকৰ দুৰ্ঘটনাৰ কথাবোৰ। এই দুৰ্ঘটনাৰ ফলত ইনোভা গাড়ীখনৰো তীব্ৰ ক্ষতিসাধন হৈছিল যদিও সৌভাগ্যক্ৰমে গাড়ীখনত বহি অহা কোনো লোকে ক্ষতিসাধন নহ'ল। আনফালে ট্ৰাক চালকজনে এই দুৰ্ঘটনাৰ ফলত আহত হয় বুলি জানিব পৰা গৈছে। তাৰ পিছতে দুৰ্ঘটনাস্থলীত জিঞ্জিয়া আৰক্ষী থানাৰ দল উপস্থিত হৈ উক্ত পথ যাতায়াতৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ লগতে দুৰ্ঘটনাগ্ৰস্ত চালকজনক চিকিৎসাৰ ব্যৱস্থা কৰে আৰু দুৰ্ঘটনাগ্ৰস্ত দুয়োখন গাড়ী জব্দ কৰে। সমস্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।